ৰাহুল গান্ধী য'ত আহিছে তাতে বেয়া হৈছে। কালি প্ৰিয়ংকা গান্ধী ডাঙৰীয়া য'ত আহিলে মানুহ একেবাৰে নহ'ল, ফ্লপ শ্ব' হ'ল, উল্টাই কংগ্ৰেছৰ বেয়া হ'ল বা তেওঁলোকৰ মহাজোঁটৰ বেয়া হ'ল। LOP বিৰোধী দলৰ দলপতিৰ সমষ্টিত মাত্ৰ 2000 মানুহ, বাকী দুখন সভাত প্ৰিয়ংকা গান্ধীৰ 5,000 মানুহ, অতি কমেও 25,000 হ'ব লাগিছিল। আগতে তেওঁলোকে কয় তেওঁলোকৰ সভাত কিয় মানুহ নহয়, আমি বোলে স্কিম কাটি দিম বুলি কওঁ, কিন্তু এতিয়াতো স্কিম কাটি দিব নোৱাৰোঁ, এতিয়াতো আমাৰ চৰকাৰ নাই, ইলেকশ্যন আছে। গতিকে এতিয়া তেওঁলোকৰ মিটিঙত মানুহ নোযোৱাটোৱে কি বুজায়, মানে তেওঁলোকৰ জনসমৰ্থন নাই। প্ৰিয়ংকা গান্ধী আহি কালি আপাৰ আছামত কংগ্ৰেছক বা তেওঁলোকৰ মিত্ৰ তেওঁলোকে কিবা এটা কয়, মহাজোঁট নে কিবা এটা কয়, তেওঁলোকৰ অৱস্থা বেয়া কৰি থৈ গ'ল। ৰাহুল গান্ধী ডাঙৰীয়াই আজি আৰু বেয়া কৰি থৈ যাব। 5টা চিটৰ ভিতৰত 5টা চিট দেখিম। মই পৰহি দিনাখন আমৰিলৈকৈ গৈছিলোঁ, আজি ইয়াতো দেখিছোঁ, কালি ৰাতিও লগ পাইছোঁ কাৰ্যকৰ্তাসকলক। বহুত ব্যক্তিয়ে ইতিমধ্যে কংগ্ৰেছ আৰু APSC এৰি বিজেপিত ইতিমধ্যে যোগদান কৰিছে। আপোনালোকে দেখি আছে ডিষ্ট্ৰিক্ট কংগ্ৰেছত 2খন জিলাত মানুহ নাইকিয়া হৈ গৈছে। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে 5টা সমষ্টিৰ ভিতৰত 5টা সমষ্টিত জিকিব, আৰু আমি অভিলেখ সংখ্যক বুলি মই সদায় কৈ আছোঁ, চিটটোৰ সংখ্যা আমি কম, অভিলেখ সংখ্যক সমষ্টিত আমি জিকি তৃতীয়বাৰৰ কাৰণে চৰকাৰ বনাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব।